নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। সুদূৰ দিল্লীত অসম ভৱনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, বিশিষ্ট সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঁই, ডক্টৰ নগেন শইকীয়া, বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ সন্মানাৰ্থে সমীৰ ৰয়ে একক প্ৰচেষ্টাত ৰোপণ কৰা হয় অৰ্কিড। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সুদূৰ দিল্লীৰ অসম ভৱনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, বিশিষ্ট সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঁই, ডক্টৰ নগেন শইকীয়া, বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ সন্মানাৰ্থে সমীৰ ৰয়ৰ একক প্ৰচেষ্টাত ৰোপণ কৰা হয় অৰ্কিড। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীৰ অসম ভৱনত অসমৰ প্ৰকৃতিপ্ৰেমী তথা অৰ্কিড বয় ৰূপে খ্যাত সমীৰ ৰয়ৰ একক প্ৰচেষ্টাৰে কেইবাস্থানতো বিভিন্ন প্ৰজাতিৰ অৰ্কিড ৰোপণ কৰে। উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে একালৰ অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী, বৰ্তমানৰ শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই। সমাজকৰ্মী জগন্নাথ অগ্নিবৰাই আঁত ধৰা অৰ্কিড ৰোপণ কাৰ্যসূচীত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ে সাংসদগৰাকীক আদৰণি জনোৱাৰ লগতে দিল্লীত অৰ্কিড ৰোপণ কৰিবলৈ অহা উদ্দেশ্য অৱগত কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰাৰ তথা প্ৰিন্সিপাল ছেক্ৰেটাৰী কৌশিক কুমাৰ শৰ্মা, অসম সন্তান যুৱ সমাজকৰ্মী পৰশ প্ৰতিম শইকীয়া, সাংস্কৃতিক অনুৰাগী প্ৰিয়ংকা ৰয়ে অৰ্কিড ৰোপণ কাৰ্যসূচীত সহযোগ কৰে। উল্লেখযোগ্য যে অসমৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিশিষ্ট সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঁই, ডক্টৰ নগেন শইকীয়া, বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ সন্মানাৰ্থে অসম ভৱনত অৰ্কিড ৰোপণ কাৰ্যক দুয়োগৰাকী ৰূপকে প্ৰশংসা কৰে। আমি ইয়াতে আমাৰ যিসকল বন্ধু অসমৰ পৰা দিল্লীলৈকে পালে আৰু দিল্লীলৈকে পাইছে, এটা মহৎ আৰু ক'ব পাৰোঁ যে আমাৰ অসমত যিমান অৰ্কিড পোৱা যায়, যি অৰ্কিডৰ জৰিয়তে আমি জানো যে অসমখন বিভিন্ন ঠাইত, ৱৰ্ল্ডৰ বিভিন্ন ঠাইত এটা চিনাকি আছে। আৰু আমাৰ এই প্ৰকৃতিপ্ৰেমী মানুহ, তাৰ ভিতৰত সমীৰ ৰায় আৰু তেওঁৰ টীম, তেওঁলোক আহিছে। মই ইয়াতে অসম ভৱনতেই আছিলোঁ। কাজেই আমি তেওঁলোকক দেখি, তেওঁলোকক আমি আন্তৰিকতাৰে অসমৰ ফালৰ পৰা আমি শ্ৰদ্ধা যাচিছোঁ যে তেওঁলোক ইমান কষ্ট কৰি আহিলে অৰ্কিড ৰোপণৰ কাৰণে। আমাৰ অসম ভৱনত যি গছবিলাক আছে, তেওঁলোকে প্ৰতিটা গছত চেষ্টা কৰিব অৰ্কিডটো যাতে সজাই দিব পাৰে। কাৰণ এই অৰ্কিডটো লগোৱা হৈছে, এইটো আমাৰ কপৌফুল। কপৌফুলের এনেকুৱা আমাৰ গোটেই দিল্লী যদি আপুনি যায়, হয়তো আপুনি দেখিবলৈ নাপাব। আৰু এনেকুৱা যদি কিছুমান অৰ্কিড ইয়াতে প্লান্টেড কৰা হয়, তেনেহ'লে এটা দিন আহিব, এই দিনত আপুনি গোটেই দিল্লীখন সৌন্দৰ্য লাভ কৰিব পাৰিব, এটা সুন্দৰী দিল্লী হৈ উঠিব পাৰিব। এই ক্ষেত্ৰত আমি আন্তৰিকতাৰে আমাৰ ৰাজধানী দিল্লীত তেওঁলোকে যি প্ৰয়াস আৰম্ভ কৰিলে, মই তেওঁলোকক আন্তৰিকতাৰে আমাৰ ফালৰ পৰা শ্ৰদ্ধা যাচিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁলোকৰ এই মহৎ প্ৰয়াস লৈ অহা কাৰ্যকালত তেওঁলোক আগুৱাই যাক, প্ৰকৃতিক আৰু মানুহক যাতে আমি প্ৰকৃতিৰ প্ৰতি মুগ্ধ কৰিব পাৰোঁ, প্ৰকৃতিক ধুনীয়া কৰিব পাৰোঁ, তাৰ কাৰণে আজি যিটো সন্মান তেওঁ পালে মই খুব আনন্দিত। আৰু সমীৰে নিস্বাৰ্থভাৱে অসমীয়া চিনেমা ছবি জগতৰ বাবে যিখিনি কাম কৰি আছে, অৰ্কিড ৰোপণ তেওঁ কৰি আছে, সঁচাকৈয়ে প্ৰশংসনীয় এই কথাখিনি। তুমি কোৱা ধৰণৰ মই ইয়াৰ লগতে অসমৰ অৰ্কিড বয় সমীৰ ৰয় ডাঙৰীয়ালৈ, তেখেতে আজি যি ইণ্টিগ্ৰেটেড গ্ল'বেল ইউনিভাৰ্চিটিয়ে যি ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিলে, তাৰ কাৰণে মই তেখেতক সম্ভাষণ জনাইছোঁ আৰু অভিনন্দনো জনাইছোঁ। এয়া আমাৰ অকল তেখেতলৈকে নহয়, সমগ্ৰ অসমৰ বাবে গৌৰৱময় মুহূৰ্ত হয়। আৰু লগতে মই ক'ম, তেখেতৰ যি নিবিড়চিহ্ন যাত্ৰা, এই যাত্ৰাৰ যাতে অনিৰুদ্ধ হওক, তাৰ কামনাৰে মই সমীৰ দাক মই আকৌ মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। আৰু আজি আমি কেইবাখনো ছবি লৈ আহিছোঁ। তাৰ ভিতৰত বিশেষকৈ আমি অহা 5 জুলাইত মুক্তি লাভ কৰিব এখন খুব বহুচৰ্চিত ছবি, অসীম বৈশ্য পৰিচালিত ইমন। আৰু ইমনৰ লগতে আমি আৰু এখন হিন্দী ছবি কুকিৰ প্ৰমোচন বিভিন্ন ঠাইত ইতিমধ্যেই কৰিছোঁ। আৰু কুকি হ'ল এগৰাকী 16 বছৰীয়া যুৱতীৰ এটি 16 বছৰীয়া যুৱতীৰ ওপৰত হোৱা এক অপৰাধজনিত ঘটনা, যি ঘটনা আৰম্ভ গোটেই চিনেমাখন আগবাঢ়িছে। আৰু এই ছবিখনত বিশেষভাৱে আমাৰ
টিনেজাৰসকলৰ যি লাভ ষ্টৰী সেইটো প্ৰদৰ্শিত হৈছে তাৰোপৰি আমাৰ অসমৰ যি কলা সংস্কৃতি আছে তাৰো এক আভাস এই ছবিখনত দাঙি ধৰা হৈছে। আমি আশা কৰিছোঁ যে কুকি আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন চিনেমা সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও।